প্ৰবল ইচ্ছা শক্তি আৰু কঠোৰ পৰিশ্ৰমে কেনেকৈ জীৱনৰ সকলো বাধা অতিক্ৰম কৰি সফলতাৰ সাক্ষী দিয়াব পাৰে তাৰেই এক উজ্জ্বল নিদৰ্শন হৈ পৰিছে বাক্সাৰ বৰমাৰ নিজ জুলুকিৰ পৰাগ শৰণীয়া। পৰাগ কুমাৰ শৰণীয়াৰ ঘৰত এতিয়া আনন্দৰ বন্যা, মাতৃৰ চকুত চকুলো। সপোন দেখাৰ হাবিয়াস থাকিলে যে সফলতা বহু দূৰত নহয়, তাকেই প্ৰমাণ কৰি দেখুৱালে মেধাৱী পৰাগে। ব্যক্তিগত কোম্পানীৰ চাকৰিয়ালী পৰাগে বিগত এটা বছৰে প্ৰস্তুতি চলাইছিল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ। কোনো ধৰণৰ প্ৰশিক্ষণ বা বিশেষ সুবিধা নোপোৱাকৈ নিজৰ অধ্যৱসায়ৰ বলত সফলতা অৰ্জন কৰিছে পৰাগে। অসম আৰক্ষীৰ অসম কামাণ্ড বেটেলিয়নত ইলেক্ট্ৰিচিয়ান পদত নিযুক্তি লাভ কৰিছে পৰাগে। পৰাগৰ পিতৃ বিজয় দাস এগৰাকী সাধাৰণ বনুৱা। দিনমজুৰি কৰি পৰিয়াল পোহপাল দিয়া ঘৰখনৰ একমাত্ৰ যুৱক পৰাগৰ সফলতাত উৎফুল্লিত গাঁওবাসী। চৰকাৰৰ বিশেষভাৱে ধন্যবাদ জনাই পৰাগ শৰণীয়াৰ লগতে মাতৃয়ে। চৰকাৰক বিশেষভাৱে ধন্যবাদ জনাই পৰাগ শৰণীয়াৰ লগতে মাতৃয়ে। মই অৱশ্যে যোৱাকালিতো ভাবা নাছিলোঁ যে নামটো আহিব। মই ভাবিছিলোঁ যে 15 তাৰিখে যিটো ফৰ্থ গ্ৰেড তাতেহে মই আহিব বুলি আশা কৰিছিলোঁ, কিন্তু যোৱাকালি যিটো হৈ গ'ল মানে আনএক্সপেক্টেড আৰু অকস্মাত হৈছে বস্তুটো, আহি গৈছে, ভাল লাগিছে। চৰকাৰলৈ আমি এইটোৱে জনাম যে আমাৰ নিচিনা দুখীয়া ল'ৰা ছোৱালী যেন ভৱিষ্যতেও এনেকৈ পইচা নিদিয়াকৈ চাকৰি পায়, লগতে আৰু যিখিনি যোগ্য ল'ৰা ছোৱালী তেওঁলোকেহে যেন চাকৰি পায় তাৰে আশা কৰিছোঁ। কেনেকুৱা লাগে? বহুত ভাল লাগিছে। আশা কৰিছিলা? আশা কৰা নাছিলোঁ। ইয়াৰ আনন্দ, মোৰ ল'ৰাই যে এনেকৈ চাকৰি পাব মই ভবা নাছিলোঁ। তেতিয়া ধন্যবাদ দিছোঁ ছাৰক, বহুত ধন্যবাদ দিছোঁ। আৰু কেনেকুৱাকৈ কষ্ট কৰিছিল আগতে, মানে কোম্পানীত আছিলে, পিছত এতিয়া মই নিজে আহি পেলাই ক'লা মাই মই কোম্পানীৰ কাম নকৰোঁ, মই এনেকৈ চৰকাৰী চাকৰি কৰিম, 1 বছৰ মই পুৰা কমপ্লিট পঢ়িম বুলি কৈছে। সেই হিচাপে পঢ়িছোঁ, পাইছোঁ আৰু আমাৰ আশাটো তাৰমানে পূৰণ কৰিছে। আৰু সৰুৰ পৰাই বহুত কষ্ট কৰি পঢ়াইছিলোঁ, এনেকৈ নিজে ইনকাম কৰি গাহৰি ছাগলী সেনেকৈ বহুত কিবা কিবি হাজিৰা চাজিৰা কৰি সৰুৰ পৰা এনেকৈ সেই কৰিছোঁ আৰু আশাটো পূৰণ হ'ল। এতিয়া আজি ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত আনন্দ পাইছোঁ।